Hello everyone, নমস্কাৰ যিসকলে নেকি গ্ৰাম ক্লাবৰ ৰেজিষ্টাৰ কৰিছে তেখেতলোকৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট আৰু এই ভিডিঅ'টো যোগেদি আপোনালোকে জানিব পাৰিব যে গ্ৰাম ক্লাবত নিজৰ পেকেজ টাইমাৰ আগতে কিয় এড কৰিব এড ফিলিপ কৰিব আৰু কেনেধৰণে কৰিব আপোনালোকে এই ভিডিঅ'টো যোগেদি জানিব পাৰিব তো পোনপ্ৰথমে টন কিপাৰ মাধ্যমেৰে আপোনালোকে গ্ৰাম ক্লাব ৱালেটটো ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত ইয়াত লক্ষ্য কৰিছে যেটো ফাৰ্স্ট প্লান আজি যেহেতু ফিলিপ কমপ্লিট হ'ব গৈ আছে কেৱল মাত্ৰ 2 ঘণ্টা 38 মিনিট সময় বাকি আছে এই 2 ঘণ্টাৰ আগতে নিজৰ যদি পেকেজ বা নিজৰ লেভেলটো এক্টিভেট কৰি ৰাখা নাই এড ফিলিপ কৰি ৰাখা নাই সেই সকলে নিজৰ পজিশন হেৰুৱাব গতিকে পজিশন কন্টিনিউয়াসলি ৰাখিবৰ কাৰণে তেখেতলোকে এড ফিলিপ কৰাটো বহুত ইম্পৰ্টেন্ট কাৰণ যদি পজিশনৰ টাইমাৰ আগত নিজৰ পজিশন যদি নাৰাখে এড ফিলিপ নকৰে সেই সকল পাৰ্সনে পুনৰ নতুন প্লেস পাব একেবাৰে হেকত নিজৰ প্লেস লাভ কৰিব গতিকে তাৰ আগতে নিজৰ পজিশন ৰক্ষা কৰিবৰ কাৰণে আপোনালোকে কি কৰিব এড ফিলিপ অপচনত ক্লিক কৰি ৰাখিব এড ফিলিপছ অপচনত ক্লিক কৰি ৰাখিব যিসকলে ফিলিপ কৰা নাই তেখেতলোকৰ ইয়াত লক্ষ্য কৰিব এক্টিভেট নাওতে ৰেড সিম্বল অলৰেডি শো কৰিছে তো এড ফিলিপত ক্লিক কৰাৰ লগে লগে এনে ধৰণে দেখা পাব এই ধৰণে দেখা পাব চাৰ্টখন ইয়াতে দুবাৰ সিলেক্ট কৰি ল'ব ইয়াত তলতে এড ফিলিপত ক্লিক কৰি দিব এড ফিলিপত ক্লিক কৰাৰ লগে লগে এনে ধৰণে ট্ৰানজেকশন আহিব ট্ৰানজেকশনটো শো হৈ যাব ট্ৰানজেকশন কমপ্লিট হোৱাৰ লগে লগে আপোনাৰ পজিশনটো বাই হৈ যাব গতিকে এই ধৰণে আপোনালোকে যিসকলে কৰা নাই কৰি লওক আৰু টাইমাৰ আগতে কমপ্লিট কৰি লওক যদি আপোনাৰ প্লেস সিকিউৰ কৰি ৰাখিব বিচাৰে আপোনালোকে টাইমাৰ আগতে নিজৰ পজিশন এড ফিলিপ কৰি ৰাখক ধন্যবাদ